আজি আমাৰ নতুন বৰ অসম শীৰ্ষক কৰ্মী সন্মিলনৰ দ্বিতীয় দিন। যোৱাকালি হাওৰাঘাটত কেনেদৰে অসমৰ বিভিন্ন জনজাতিসকলৰ লগত অপমান কৰা গৈছে সেইখিনি কথা আমি ফাদিল কৰিম। আজি আমাৰ মৰাণত যথেষ্ট আমাৰ মানুহৰ কৰ্মীসকলৰ সমাগম আৰু আজি সভাত হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বাস্তৱ ছবি আমি কৰ্মীখিনিৰ মাজত আমি দাঙি ধৰিছোঁ আৰু পৰৱৰ্তী দিনত হু ইজ হিমন্ত বিশ্ব শৰ্মা গোটেই তেওঁৰ জীৱন কাহিনী, গোটেই তেওঁ মাটি কেলেংকাৰী, গোটেই তেওঁ অহংকাৰ অভদ্ৰ কথাবোৰ আমাৰ কৰ্মীখিনি ঘৰে ঘৰে ৰাইজৰ মাজত লৈ যাব আৰু মানুহবোৰে ইতিমধ্যে বুজি পাইছে যে যদি হিমন্ত বিশ্ব শৰ্মা থাকে তেওঁ অসমৰ মাটি অসমৰ মানুহ ওচৰত নাথাকিব, গোটেইখিনি আদানী আম্বানী পতঞ্জলি মামা মামীৰ ওচৰত গুচি যাব। তো আজি এটা যথেষ্ট গুৰুত্বপূৰ্ণ সভা য'ত গোটেইখিনি তেওঁ মাটিৰ প্ৰতি লোভ, পইচাৰ প্ৰতি লোভ, তেওঁ বিশ্বাসঘাতৰ চৰিত্ৰ, তেওঁ কেনেদৰে আমাৰ জনগোষ্ঠী জনজাতিক ঠগিছে, কেনেদৰে বঙালী মানুহক ঠগিছে, কেনেদৰে আজি বিভিন্ন স্কেমত আজি তেওঁলোকৰ নাম আমি শুনা পাওঁ। হাৰদা স্কেমৰ পৰা জল জীৱন আঁচনি, লুইজ বাৰ্জাৰ, দীৰ্ঘাই আৰু বিভিন্ন ধৰণৰ যে চিণ্ডিকেট আজি ব্যাপক ৰূপ ধাৰণ কৰিছে। কয়লা বালি আৰু এতিয়া অসমৰ উজনি অসমত আজি গোহালিৰ ভিতৰত গৰু সুৰক্ষিত নহয়। গোহালি